শিক্ষা প্ৰশাসক এজন উল্লেখযোগ্য বুদ্ধিজীৱী মাননীয় শ্ৰীযুত আব্ৰাহাম টাইটান তেখেতকো আমি আদৰণি জনাব বিচাৰিছোঁ। সহকাৰী অধ্যাপিকা বন্ধু বান্ধৱীসকল, আমাৰ মাননীয় সাংবাদিকসকল, মোৰ ক'বলগীয়া বিশেষ নাই। ইতিমধ্যে আমাৰ ন্যায়কৰ সমিতিৰ সভাপতি শিক্ষা প্ৰশাসক এজন উল্লেখযোগ্য বুদ্ধিজীৱী মাননীয় শ্ৰীযুত আব্ৰাহাম টাইট ডাঙৰীয়াৰ মৃত্যুৰ পাছত তেখেতৰ সমাধিস্থ ক'ত কৰা হ'ব, গুৱাহাটীত নে গুণামুখ, সেই আলোচনা চলি থকাৰ মাজত গোগামুখবাসীয়ে ৰাইজে প্ৰস্তাৱ দিছিল যে গোগামুখতে তেখেতক সমাধিস্থ কৰা হওক, আৰু পৰিয়ালৰ লোকে মানি লোৱাৰ পাছত ইয়াত সহমত প্ৰকাশ কৰাৰ পাছত আমি গোগামুখৰ এই সাংস্কৃতিক প্ৰকল্পতে তেখেতক ৰাজহুৱাভাৱে আমি তেখেতক ইয়াতে সমাধিস্থ কৰিছিলোঁ। আৰু তেতিয়াই আমি ঘোষণা কৰিছিলোঁ যে তেখেতৰ সমাধিৰ কাষতে এটা তেখেতৰ স্মৃতিত এটা মিউজিয়াম আৰু এটা পুথিভঁৰাল ইয়াত নিৰ্মাণ কৰা। পুথিভঁৰাল আৰু যাদুঘৰ ভৈয়াম জনজাতি বিভাগৰ পৰা আগবঢ়োৱা পুঁজিৰে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। আৰু গোগামুখ মহাবিদ্যালয়ৰ লগত হোৱা এক বুজাবুজি চুক্তিৰ ভিত্তিত এই পুথিভঁৰালটো পৰিচালনা কৰাৰ দায়িত্ব আমি গোগামুখ মহাবিদ্যালয়ক অৰ্পণ কৰিছোঁ। ন্যাসো দায়িত্বত থাকিব, কিন্তু এখন মহাবিদ্যালয় এটা অনুষ্ঠানে পুথিভঁৰালটো চোৱা চিতা পৰিচালনা কৰিলে সি ভৱিষ্যত প্ৰজন্মৰ নৱপ্ৰজন্মৰ কাৰণে সহায়ক হ'ব বুলি বিবেচনা কৰি আমি সেই দায়িত্ব অৰ্পণ কৰিছোঁ। পুথিভঁৰালত কি আছে, মিউজিয়ামত কি আছে, মই মোৰ বক্তব্যত নাৰাখোঁ, আপোনালোকে নিজেই সেইখিনি প্ৰত্যক্ষ কৰিব পাৰিব। আজিৰ মুহূৰ্তত মই এটা কথা ক'ব বিচাৰোঁ যে উজনি অসমৰ উত্তৰ পাৰৰ এখন উল্লেখযোগ্য নদী সোৱণশিৰি। এই সোৱণশিৰি নদীয়ে গোগামুখ গুণাসুতি পৰা আৰম্ভ কৰি ঢকুৱাখানালৈকে এই অঞ্চলটো স্পৰ্শ কৰি গৈছে। আৰু এই সোৱণশিৰিৰ পাৰত তিনিজন মণিষীৰ জন্ম হৈছে। তাৰে ভিতৰত এজন শ্ৰীযুত আব্ৰাহাম টাইট, যি গুণাসুতিৰ নিচিনা যাতায়াতবিহীন নদী দ্বীপ সদৃশ এক অতি ভিতৰুৱা অঞ্চলত জন্ম লৈ, এটা কৃষক পৰিয়ালত জন্ম লৈ শিক্ষা আৰম্ভ কৰি লখিমপুৰ, গুৱাহাটী, কলিকতা, দিল্লী হৈ লণ্ডনলৈকে উচ্চ শিক্ষা লাভৰ কাৰণে গৈছিল। আৰু তাৰ পৰা ঘূৰি আহি তেখেতে শিক্ষকতা কৰাৰ লগতে অসমৰ শিক্ষা প্ৰশাসনৰ লগত জড়িত হৈছিল। আৰু সেবাৰ চেয়াৰমেন হোৱাৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি আদিৰ লগত তেখেত জড়িত হৈছিল। আৰু এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান অসমত গঢ় দি গ'ল, যিটো হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ, আৰ্ট এণ্ড কালচাৰ। আৰু এই বছৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, যাক আমি আবিলেখ বুলি কওঁ, আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ, আৰ্ট এণ্ড কালচাৰ। ইয়াক ডিমড ইউনিভাৰ্চিটিলৈ উন্নীত কৰা হ'ব। আৰু তাৰ কাৰণে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ কাৰণে ৫০ কোটি টকাৰ এক অনুদান অসম চৰকাৰে ঘোষণা কৰিছে। দ্বিতীয়জন মণিষী মহিচন্দ্ৰ মিৰি, যি কাজিৰঙাক প্ৰতিষ্ঠা কৰি থৈ গৈছে। আৰু কাজিৰঙাৰ ৰেঞ্জাৰ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু তেখেতে যেতিয়া কাৰ্যনিৰ্বাহ কৰিছিল, বিশেষ গুৰুত্ব এইটোৱেই আছিল যে তেখেত ভাৰতত নিৰ্বাচিত হোৱা নাছিল, তেখেত নিৰ্বাচিত হৈছিল ইংলেণ্ডৰ যি ইম্পেৰিয়েল ছাৰ্ভিচ, সেই ইম্পেৰিয়েল ছাৰ্ভিচৰ অধীনত তেখেত নিৰ্বাচিত হৈ তেখেতে বিবাহ কৰালে ইন্দিৰা সেনাপতিক, যিগৰাকী ইন্দিৰা মিৰি নামে খ্যাত হ'ল।
আৰু অৰুণাচল আৰু অসম এই দুয়োখন দেশৰ শিক্ষাত তেখেতে অভূতপূৰ্ব অৱদান আগবঢ়ায়। গতিকে মহিচন্দ্ৰ মিৰি আৰু ইন্দিৰা মিৰি এই সোৱণশিৰি পাৰৰেই অৱদান আৰু তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত সেই মহিমিৰিৰে পুত্ৰ উৎপল মিৰি আছাম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল হিচাপে অৱসৰ হৈছে। মৃণাল মিৰি নেহৰুৰ উপাচাৰ্য হিচাপে ভাইচ চেঞ্চেলৰ হিচাপে তেখেতে ৰিটায়াৰ হৈছে। আৰু তৃতীয়জন ব্যক্তি হোমেন বৰগোহাঁই, যি আবুটাইডৰ খুব ঘনিষ্ঠ বন্ধু আছে। এই তিনিজন মনীষী তেওঁলোকৰ আশীৰ্বাদ আজি আমাৰ ওপৰত আছে। গুণাগুণিক পৰিচয় কৰাই দিছিল গোটেই অসমবাসীক ৰজনীকান্ত বৰদলৈ। গতিকে যেতিয়া আমি গুণাগুণিক আবুটাইডক যেতিয়া স্মৰণ কৰোঁ তেতিয়া আমি গুণাগুণিক স্মৰণ কৰিম, আৰু গুণাগুণিক যেতিয়া স্মৰণ কৰিম তেতিয়া আমি ৰজনীকান্ত বৰদলৈক আমি পাহৰি থাকিব নোৱাৰোঁ, পাহৰি যাব নোৱাৰোঁ। সেইকাৰণে বাবুৰাম টাইক স্মৃতি ন্যাসে যেতিয়া কেইটামান বঁটা প্ৰতি বছৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তাতে এটা সিদ্ধান্ত গ্ৰহণ কৰে যে ৰজনীকান্ত বৰদলৈৰ নামতো এটা বঁটা প্ৰদান ন্যাসৰ তৰফৰ পৰা কৰা। এটা বঁটা বাবুৰাম টাইক সাহিত্য বঁটা। অসমীয়া ভাষাত মূলতঃ সাহিত্যৰ কাৰণে এই বঁটা আমি প্ৰদান কৰিম প্ৰতি বছৰে। ইয়াত নগদ 50,000 টকাৰ উপৰি মানপত্ৰ থাকিব। এই বছৰ এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে এছে দৰ্জী ধংসী ডাঙৰীয়া। আৰু তেখেতৰ যিখন শেহতীয়া গ্ৰন্থ, তেখেতে অৰুণাচলৰ জনজাতীয় পটভূমিত সাহিত্য সৃষ্টি কৰিছে। আৰু শেহতীয়া যিখন গ্ৰন্থ লিমচাৱা, যিটো টাংচা জনজাতীয়সকলৰ মাজত ধৰ্মান্তৰকৰণে যি সামাজিক সংঘাত সৃষ্টি কৰিছিল জাতিটোৰ মাজত, সেই সংঘাতক লৈ পেলাই সৃষ্টি কৰা এখন উপন্যাস, তাৰ বাবে তেখেতক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মিচিং ভাষাত সাহিত্য চৰ্চা কৰা সাহিত্যিকসকল দেখা যদি সকলোকে যদি পৰ্যবেক্ষণ কৰি চায় যে তেওঁলোকে মিচিং আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰিছে। আমি এইবাৰ মিচিং সাহিত্য বঁটা যদিও ডক্টৰ বিদ্বেশ্বৰ দলে আমি প্ৰদান কৰিছোঁ, কিন্তু কেৱল মিচিং ভাষাৰ সাহিত্য চৰ্চা কৰিছে নহয়, তেখেতে মিচিঙৰ লগে লগে অসমীয়া ভাষাটো তেখেতে সাহিত্য চৰ্চা কৰিছে। তেখেতৰ কবিতা যথেষ্ট গধুৰ, যথেষ্ট জনপ্ৰিয়। মিচিং ভাষা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ মাইনৰিটি লেংগুৱেজ, সেই মাইনৰিটি লেংগুৱেজৰ ভিতৰত তালিকাভুক্ত। মিচিং ভাষাত কৰা সাহিত্য চৰ্চা কৰাৰ কাৰণে আমি প্ৰতি বছৰে আমি একোটাকৈ বঁটা প্ৰদান কৰিম। আৰু এই বছৰ আমি এই বঁটা ডক্টৰ বিদ্বেশ্বৰ দলে ডাঙৰীয়াক প্ৰদান